প্ৰকাশ কৰোঁ, হয়নে নহয়? এখন চৰকাৰ আহিব লাগিলে আপোনাৰ তাত ভোটৰ প্ৰয়োজন হয়, হয়নে নহয়? যে গতিকে এটা খোলা কথা আৰু আপোনাৰ য'ত মই ভোট পাম তাত আপোনাৰ কাম হ'ব, য'ত মই ভোট নাপাম নিশ্চিতভাৱে তাত অলপ মানে মই পিছত কৰিম, এইটো পিছত কৰিম বুলি এটা আপোনাৰ এইটো থাকে আৰু প্ৰৱণতা, হয়নে নহয়? ঘৰৰ চবচে ভাল যিজন ল'ৰা কাম কৰে, হয়নে নহয়? যিজন ল'ৰা ৰাতিপুৱা উঠি আপোনাৰ কোৰ মাৰে, সেই ল'ৰাটোক মাকে বেছি মৰম কৰে, গম পাইছে নাই? আৰু যিজন ল'ৰা এলেহুৱা হৈ থাকে তাকতো আৰু কম মৰম কৰে, এইটো স্বাভাৱিক কথা। গতিকে এইটো তাৰ বেলেগ মিনিং ওলাব নালাগে আপোনালোকে। মই বিদায় ক'লে হ'ব, মই বিদায় ক'লে নাই, তেওঁ আচলতে তেওঁৰ সেই কথাটোৱে ভোট দিয়া জাগাত কাম কৰিম, ভোট নিদিয়া জাগাত কাম নকৰিম। মই যদি এষাৰ কথা ক'ব খোজো, নদীটোৰ সিপাৰে বিজেপিক ভোট দিয়া নাগৰিক আছে, নদীটোৰ ইপাৰে ভোট নিদিয়া বিজেপিক ভোট নিদিয়া লোকসকল আছে। নদীটোৰ সিপাৰে থকা বিজেপিক ভোট দিয়া জাগা মানুহখিনিৰ কাৰণে তেওঁ কি দলং তাত প্ৰয়োজন হলে দলং নবনাব নেকি? এইটো তেখেতৰ কমপ্লিট মানে ফেচিষ্ট চিন্তা চৰ্চা। যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো চিন্তা চৰ্চা মানসিকতা, বিজেপিৰ ছয়গাঁও সমষ্টিৰ প্ৰাৰ্থীজনৰো তেনেকুৱা চিন্তাই তেওঁৰ সেই বক্তব্যত মানে প্ৰতিফলিত হৈ উঠিছে। এইটো দুৰ্ভাগ্যজনক। এজন জনপ্ৰতিনিধিৰ কাৰণে ভোট নিদিয়াজনো তেখেতৰ নাগৰিক, ভোট দিয়াজনও নাগৰিক। প্ৰতিগৰাকী নাগৰিকৰ সুস্থ তেখেতসকলৰ উন্নয়নৰ চিন্তা কৰাটোৱে এজন জনপ্ৰতিনিধিৰ প্ৰধান কৰ্তব্য। আৰু সেইকাৰণেই গণতান্ত্ৰিক ব্যৱস্থাত গণতান্ত্ৰিকভাৱে মানুহ মানে প্ৰতিনিধি নিৰ্বাচিত কৰে। আৰু যদি তেওঁৰ ভোটাৰসকলো নিশ্চয় তেনেকুৱাই হ'ব, ভোটাৰসকলো নিশ্চয় তেনেকুৱাই হ'ব, তেনেকুৱা ভোটাৰে হয়তো তেখেতক জিকাব। জনপ্ৰতিনিধি মোৰ ধাৰণাৰে সমষ্টিৰ প্ৰতিফলন জনপ্ৰতিজন কেনেকুৱা হ'ব। যিহেতু তেখেতে কৈছে ভোট নিদিয়া জাগাত কাম নকৰিম, এইটো কমপ্লিট ফেচিষ্ট মানসিকতা, গণতন্ত্ৰৰ এইটো পৰিপন্থী চিন্তা চৰ্চা।